নমস্কাৰ ষ্টৰী টেললৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে শুনিবলৈ লৈছে সৈয়দ আব্দুল মালিকৰ উপন্যাস মাটিৰ চাকি। পাঠ কৰিছো মই দীপচন লাল বৰুৱাই। 1 ব্যস্ত যুগৰ খোজ। কোনো নৰয়, কাৰো ৰবৰ আজৰি নাই। চকাবোৰ ঘূৰে, ভৰিৰ আৰম্ভ হয় হুৰমুৰ যাত্ৰা। নগৰৰ পুৱা 9 বজাৰ এটা গতি চাঞ্চল্য আছে। জীৱন আৰম্ভ হৈ গৈছে। জীৱিকাৰ ক্ষেত্ৰ ঘৰৰ ভিতৰত নহয়, ঘৰৰ বাহিৰত, অফিচত, কাৰখানাত, স্কুল কলেজত, আদালতত। 10 বাজে, বাট পথবোৰ শান্ত হয়। অফিচ আদালত কল কাৰখানাই গতিশীল মানুহবোৰৰ গতি ৰুদ্ধ কৰি বুকুত সামৰি লয়। মানুহবোৰ যন্ত্ৰ হৈ পৰে, নীৰৱ হৈ পৰে। যন্ত্ৰবোৰ জীৱন্ত হৈ উঠে। নগৰৰ ৰাজপথত জীৱনে সাৰ পায়। পুৱা 9:30 বাজিছিল। স্কুল কলেজৰ ল'ৰা-ছোৱালীৰ লাইনবোৰ ক্ৰমে সৰু হৈ আহিছিল। বাছ মটৰৰ অনৰ্গল ব্যস্ততাৰ মাজেদিও সিহঁতে নিজৰ বাটত নিৰ্ভয়ে অহা যোৱা কৰি থাকে। আলিবাট, বাছ মটৰ, কোলাহল, উত্তাপ এই সকলোবোৰ লৈ নগৰৰ সভ্য জীৱন। জবা এই স্বাভাৱিক ব্যস্ততাৰ প্ৰতি এক প্ৰকাৰ আওকাণ কৰিয়েই যেন লাহে লাহে আগবাঢ়িছিল। জবাৰ যেন কলৈকো যাবলগীয়া নাই। এনেয়েহে অন্যৰ লগতে খোজকাঢ়ি গৈ আছে। গতিচেতন ৰাজপথত জবাৰ খোজ সম্পূৰ্ণ উদাসীন। জবা অকলশৰে আহিছিল। মানে জবাৰে একেলগে আহুতা কোনো নাছিল। বাটত লগ পোৱা মানুহবোৰ বেলেগ মানুহ। তাই সিহঁতৰ কাকো চিনি পাবলৈ নিবিচাৰে। এইটো জবাৰ বহুত দিনৰ চিনাকি বাট। জীৱনৰ 18টা বছৰৰ হয়তো 14-15 বছৰ তাই এই বাটেদিয়ে অহা যোৱা কৰিছে। পূবা পশ্চিমাকৈ ট্ৰাংক ৰোডটো, তাৰ পৰা দক্ষিণলৈ ফাটি যোৱা হাজৰিকা আলি, তাৰ পৰা অকণমান দক্ষিণ পূবলৈ সৰু আলিটোৱেদি গৈ উজাগৰ সিঙৰ মটৰ কাৰখানাৰ সিপাৰে তাইৰ ঘৰটো। মনত পৰাৰ পৰাই জবাই এই বাটটোৱেদি অহা যোৱা কৰিছে। এই বাটেদি আহোঁতে উদ্বিগ্নতা অথবা চঞ্চলতা প্ৰকাশ কৰিবৰ কোনো কাৰণ জবাই বিচাৰি নাপায়। ৰ'দজাক ফটফটীয়াকৈ ওলাইছিল। গোটেই ৰাতি ডাঙৰ বৰষুণ দি পুৱা এৰিছে। আলিবাটৰ ওপৰত মাজে মাজে দ গাঁতবোৰ বোকা পানীৰে ভৰি আছে। নগৰৰ ভিতৰৰ আলি, PWD আৰু মিউনিচিপালিটি উভয়ৰে দায়িত্ব পালনৰ জোতা পুতিত উখৰা মুখৰি হৈ পৰি ৰয়। কেতিয়াবা বছৰত 2-1 লৰিশিল পৰে, আৰু একো নাই। আলিয়েদি যোৱা মানুহবোৰৰ আলিবাটটোলৈ চাবৰ সময় নাই। সেইটো অন্য কাৰোবাৰ কাম। জবা পুৱাতে তাইৰ ঘৰৰ পৰা প্ৰায় 1.5 মাইল দূৰৰ নতুনকৈ স্থাপিত হোৱা বিনাপানী সংগীত বিদ্যালয়লৈ যায়। কণ্ঠ সংগীত শিকিছে। সৰুতে এজন বঙালী উস্তাদৰ ওচৰত অলপ শিকিছিল। মাজতে এৰি দিছিল। এতিয়া সংগীত বিদ্যালয় স্থাপিত হোৱাত নানা বাধা নিষেধলৈ আওকাণ কৰি আকৌ শিকাত ধৰিছে। জবা এবাৰ মূৰ তুলি সন্মুখলৈ চালে। তাই বৰ লাহে লাহে খোজ কাঢ়িছে হবলা। এতিয়াও ঘৰলৈ 5 ফাৰলংমান আছে। কিন্তু খোজ বেগাই দিবৰ কোনো চেষ্টা জবাই নকৰিলে। জবাৰ বাওঁহাতে আলিটোৰ পূবফালে এশাৰী দীঘলীয়া ঘৰ। পুৰণি, বিবৰ্ণ, বৈশিষ্ট্যহীন। জবাই ঘৰবোৰ চিনি পায়। আটাইবোৰ ভাড়াঘৰ। ভালে বেয়াই বহুত মানুহ থাকে। কেতিয়াবা নতুনকৈ আহি ঘৰ লোৱা কোনোবা মানুহে তাইক দেখি আকাৰে ইংগিতে বেয়া মন্তব্যও কৰে। জবাই কাণ নিদিয়ে। জবা আহি দীঘলীয়া ঘৰ শাৰীৰ মূৰ পাওঁ পাওঁ হৈছিল। বাওঁফালে এনেয়ে চাই দেখিলে আজিও সৰু দোকানখনৰ সন্মুখত পৰি ৰৈ আছে। কাঠৰ এটা সৰু দুমহলীয়া ঘৰ। তলত এখন সৰু দোকান। ওপৰত কোনোবা মানুহ আছে ভাড়ালৈ। দোকানখনত জবাই প্ৰায় দেখা পায় পৰি বোলা 13। Sample complete. Ready to continue?